নেলীৰ যিটো গণহত্যা হৈছিল সঁচাকৈ সেই কথা মনত কৰিলে এতিয়াও মানে গাৰ নোমবিলাক শিয়ৰি উঠে। আৰু 83 আমি সৰু প্ৰাইমাৰী স্কুলত পঢ়োঁ, কিন্তু লাহে লাহে আমি ডাঙৰ হয় ঘটনাবিলাক আমি পঢ়োঁ জানো। আৰু তাতে ঘটনাত মৃত্যু হোৱা বহুত মানুহৰ সতি সন্তানক আমি লগ পাওঁ। আৰু তাৰ ঘটনাবিলাক যেতিয়া আমি ভালদৰে বুজি পাওঁ জানো, সঁচাকৈ এনেকুৱা ধৰণৰ মানে ঘটনা কিজানি অসম বা ভাৰতবৰ্ষত ক'তো ঘটা নাছিল। কিন্তু দুৰ্ভাগ্য এইটো, সেই ঘটনা ঘটাৰ পিছত হাজাৰ হাজাৰ মানুহক তাতে হত্যা কৰা হ'ল, কিন্তু তাৰ কোনো বিচাৰ সেইসকল মানুহে নাপালে। তাতে বহুত বৃদ্ধ, বহুত মহিলা, বহুত ইন'চেণ্ট সৰু সৰু ল'ৰা ছোৱালী একেবাৰে গৰু ছাগলীৰ দৰে, হাঁহ কুকুৰাৰ দৰে তাতে হত্যা কৰিলে তেখেতসকলক, পানীত বহাই দিলে তেখেতসকলক, কপিলী নদীত ভাহি ভাহি ব্ৰহ্মপুত্ৰলৈকে আহি পৰিল। কিন্তু এই দুৰ্ভগীয়া মানুহখিনি, তাতে শ্বহীদ হোৱা মানুহখিনি, আজিলৈকে সেইসকল ব্যক্তিয়ে জাষ্টিচ নাপালে, সেইসকলৰ পৰিয়ালৰ মানুহ জাষ্টিচ নাপালে। বহুত চৰকাৰ আহিল গ'ল, একতো হত্যা হোৱাৰ লগে লগে হত্যাকাৰীৰ বিৰুদ্ধে কেছ চলিব লাগিছিল। কিছু মানুহৰ বিৰুদ্ধে কেছ হ'ল, কিছুৰ বিৰুদ্ধে কেছে নহ'ল। যিসকলৰ বিৰুদ্ধে কেছ হ'ল আকৌ সেই কেছখিনি ড্ৰপ কৰি দিয়া হ'ল। এজন মানুহক হত্যা কৰিব, নিৰপৰাধী মানুহক হত্যা কৰিব, হত্যাকাৰীৰ বিৰুদ্ধে কেছ আকৌ ড্ৰপ কৰি দিব চৰকাৰৰ পৃষ্ঠপোষকতাত। এইবিলাক হৈছে ইমান অত্যাচাৰ জুলুম তাতে নেলীত হৈছে, এই গোটেই বিশ্বই কিন্তু এই কথাটো জানে। আৰু তাৰ কাৰণে এটা কলংকিত অধ্যায় হৈ আছে এইটো। আৰু তিৱাৰী আয়োগ গঠন কৰি দিয়া হৈছিল। তিৱাৰী আয়োগে ৰিপৰ্ট প্ৰস্তুত কৰিলে, চৰকাৰক ছাবমিট কৰিলে, কিন্তু দুৰ্ভাগ্য সেই সময়ৰ চৰকাৰে সেইটো প্ৰকাশ নকৰিলে। ইয়াৰ পিছতো কংগ্ৰেছৰ চৰকাৰ বহুতবাৰ আহিল, তেখেতসকলে নকৰিলে। এজিপিৰ চৰকাৰ আহিল, তেখেতসকলে সেইটো তিৱাৰী আয়োগৰ ৰিপৰ্টটো প্ৰকাশ কৰি তাৰ বিৰুদ্ধে কোনো ব্যৱস্থা নল'লে। বিজেপিৰ চৰকাৰ আহিল, তাৰ পিছতো তেখেতসকলে তিৱাৰী আয়োগৰ সেই ৰিপৰ্টটো প্ৰকাশ কৰি তাৰ বিৰুদ্ধে কোনো ব্যৱস্থা নল'লে। বিজেপি আজি 10 বছৰ হ'ব, এতিয়া তেখেতে তিৱাৰী আয়োগৰ ৰিপৰ্টটো বিধানসভাত ছাবমিট কৰিব বিচাৰিছে। কি উদ্দেশ্যত ছাবমিট কৰিব বিচাৰিছে মই নাজানো, মই তাত একো ক'ব লগা নাই। কিন্তু তিৱাৰী আয়োগৰ ৰিপৰ্টটো ছাবমিট কৰাৰ লগে লগে সেইটো ৰিপৰ্টটো আহিব লাগে, পাব্লিক ডমিনত আহিব লাগে। সেইটোতো আহিব লাগিছে, আজিৰ পৰা 40 বছৰ 42 বছৰ আগতে আহিব লাগিছিল, বহুত দেৰি হ'ল। কিন্তু সেই ৰিপৰ্ট অহাৰ পিছত এই ইন'চেণ্ট মানুহ, নিৰপৰাধী মানে আপোনাৰ ইন'চেণ্ট মানুহখিনি যিসকলে হত্যা কৰিলে, হত্যাকাৰীৰ বিৰুদ্ধে বিচাৰ হ'ব না নাই, মুখ্যমন্ত্ৰী এই কথাটো স্পষ্ট কৰক। মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰীক এইটো মানে তেখেতৰ ওচৰত আমি মাং ৰাখিছোঁ যে তেখেতে তিৱাৰী আয়োগৰ ৰিপৰ্টটো ছাবমিট কৰাৰ লগে লগে হত্যাকাৰীৰ বিৰুদ্ধে যিটো কেছবিলাক বন্ধ হৈছিল এইবিলাক আকৌ খোলক। এই মেটাৰটো CBIক দি দিয়ক। যিহেতু হাজাৰ হাজাৰ মানুহ তাতে মৃত্যুবৰণ কৰিছিল, তেখেতসকলক হত্যা কৰা হৈছিল। এই ইন'চেণ্ট মানুহখিনি যদি এতিয়াও জাষ্টিচ পায়, তেখেতসকলৰ আত্মাই শান্তি পাব। তেখেতসকলৰ সতি সন্তান যিসকল আছে সেইসকলে কিঞ্চিত হ'লেও মনত শান্তি পাব যে মোৰ মা দেউতা তাতে হেৰাইছোঁ, মোৰ ল'ৰা ছোৱালী তাতে মৃত্যু হৈছে, ককা দেউতাৰ মৃত্যু হৈছে, ভাই ভনীৰ মৃত্যু হৈছে। সেইসকলৰ উত্তৰসূৰী যিসকল আছে, যদি CBIক তদন্তটো দি তাৰ অপৰাধীসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা হেমন্ত বিশ্ব ডাঙৰীয়াই ল'ব পাৰে, তেতিয়াহ'লে এখেতকো মানুহে ভাল ক'ব, ধন্যবাদ দিব। আদাৰৱাইজ অকল ৰিপৰ্টটো খালি ছাবমিট কৰি পলিটিক্স কৰিলে একো লাভ নহ'ব। কিন্তু ৰিপৰ্টটো আহক, ৰিপৰ্টটো আহি লগে লগে ৰিপৰ্টৰ ওপৰত CBI তদন্ত দি হত্যাকাৰী আৰু তাৰ লগত জড়িত থকা ব্যক্তিসকলৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা লওক, এইটো মোৰ দাবী।